সত্ৰ যি চাৰিজন গুৰু আছিলে হৰিদেৱ দামোদৰদেৱ শংকৰদেৱ আৰু মাধৱদেৱ হেতসকলে আজি নহয় আজি প্ৰায় 500 বছৰ আগতে এতিয়া প্ৰায় 600 বছৰ ডকমোকালি 500 বছৰ আগতে জাতিটোক মহিয়ান কৰাৰ কাৰণে জাতিটোক গৰিমামণ্ডিত কৰাৰ কাৰণে সমাজক একত্ৰিত কৰাৰ কাৰণে সনাতন সংস্কৃতি আগবঢ়াই নিয়া ধৰ্মৰ সুঁতি মজবুত কৰাৰ নিমিত্ত বিভিন্ন স্থানত বিভিন্ন ধৰণে সত্ৰ নামঘৰ প্ৰতিষ্ঠা কৰি গোটেই জাতিটোক জীয়াল কৰি আহিছিল সজীৱ কৰি আহিছিল আৰু তাৰ জ্বলন্ত আৰু জীৱন্ত উদাহৰণ বালি সত্ৰ সৎসংগী এই যে মহোৎসৱটো পতা হয় ইয়াৰ এক বিশেষ বৈশিষ্ট্য আছে আৰিয়া প্ৰজ্বলন হাজাৰ হাজাৰ ভক্তই ইয়াত অনাহাৰে থাকি উপবাসে থাকি আৰিয়া প্ৰজ্বলন কৰে আৰু তেওঁলোকে নেদেখা জনচৰ প্ৰাৰ্থনা কৰে তেওঁলোকৰ মংগল সমাজৰ মংগল ৰাইজৰ মংগল ইত্যাদি এইবুলি বৰ্ণাঢ্য কাৰ্যসূচীৰে 3 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচী আৰু 5 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে 7 ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ'ব। আশা কৰিছোঁ হাজাৰ হাজাৰ ভক্ত আহি এই মহাস্থানত উপস্থিত হৈ এই অঞ্চলক মহিয়ান কৰিব লগতে তেওঁলোকৰ যি ইপ্সিত বাঞ্ছা বা ইপ্সিত মনৰ বাঞ্ছা এই বাঞ্ছা পূৰ্ণ হ'বলৈ সক্ষম হ'ব। দাদা মন্ত্ৰী সভাৰ সম্প্ৰসাৰণ হ'ব আপোনাৰ নামটো চৰ্চাত আছে শুনা নাই আকৌ পুনৰ মন্ত্ৰিত্ব পাব আপুনি পুনৰ মন্ত্ৰিত্ব পাব এইবিলাক একো শুনা নাই দে মন্ত্ৰিত্ব ল'বৰ কাৰণে সাজু নে আপোনালোকে কিবা শুনা পাইছে আই ডোন্ট নো আপুনি সাজু নে মই ক'লোঁ কি ঠিক আছে দুটাকে দপ্তৰ দিব বুলি শুনিছোঁ আৰে মই ক'লোঁ কি ভাই ডোনাল্ড ট্ৰাম্পে 18,000 প্ৰৱাসী ভাৰতীয়ক আজি বাহিৰ কৰি দিছে এইবিলাক আমাৰ বৈদেশিক মন্ত্ৰী আছে মন্ত্ৰালয় আছে দুখন দেশৰ মাজত ট্ৰিটি আছে দুখন দেশৰ মাজত ডিপ্ল'মেচি আছে এইবিলাক গোটেই বৈদেশিক মন্ত্ৰালয়ে নিশ্চয় মেটাৰটো চোৱা চিতা কৰিব হৰিদেৱ সত্ৰ যি চাৰিজন গুৰু আছিলে হৰিদেৱ দামোদৰদেৱ শংকৰদেৱ আৰু মাধৱদেৱ হেতসকলে আজি নহয় আজি প্ৰায় 500 বছৰ আগতে এতিয়া প্ৰায় 600 বছৰ ডকমোকালি 500 বছৰ আগতে জাতিটোক মহিয়ান কৰাৰ কাৰণে জাতিটোক গৰিমামণ্ডিত কৰাৰ কাৰণে সমাজক একত্ৰিত কৰাৰ কাৰণে সনাতন সংস্কৃতি আগবঢ়াই নিয়া ধৰ্মৰ সুঁতি মজবুত কৰাৰ নিমিত্ত বিভিন্ন স্থানত বিভিন্ন ধৰণে সত্ৰ নামঘৰ প্ৰতিষ্ঠা কৰি গোটেই জাতিটোক জীয়াল কৰি আহিছিল সজীৱ কৰি আহিছিল আৰু তাৰ জ্বলন্ত আৰু জীৱন্ত উদাহৰণ বালি সত্ৰ সৎসংগী এই যে মহোৎসৱটো পতা হয় ইয়াৰ এক বিশেষ বৈশিষ্ট্য আছে আৰিয়া প্ৰজ্বলন হাজাৰ হাজাৰ ভক্তই ইয়াত অনাহাৰে থাকি উপবাসে থাকি আৰিয়া প্ৰজ্বলন কৰে আৰু তেওঁলোকে নেদেখা জনচৰ প্ৰাৰ্থনা কৰে তেওঁলোকৰ মংগল সমাজৰ মংগল ৰাইজৰ মংগল ইত্যাদি এইবুলি বৰ্ণাঢ্য কাৰ্যসূচীৰে 3 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচী আৰু 5 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে 7 ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ'ব। আশা কৰিছোঁ হাজাৰ হাজাৰ ভক্ত আহি এই মহাস্থানত উপস্থিত হৈ এই অঞ্চলক মহিয়ান কৰিব লগতে তেওঁলোকৰ যি ইপ্সিত বাঞ্ছা বা ইপ্সিত মনৰ বাঞ্ছা এই বাঞ্ছা পূৰ্ণ হ'বলৈ সক্ষম হ'ব। দাদা মন্ত্ৰী সভাৰ সম্প্ৰসাৰণ হ'ব আপোনাৰ নামটো চৰ্চাত আছে শুনা নাই আকৌ পুনৰ মন্ত্ৰিত্ব পাব আপুনি পুনৰ মন্ত্ৰিত্ব পাব এইবিলাক একো শুনা নাই দে মন্ত্ৰিত্ব ল'বৰ কাৰণে সাজু নে আপোনালোকে কিবা শুনা পাইছে আই ডোন্ট নো আপুনি সাজু নে মই ক'লোঁ কি ঠিক আছে দুটাকে দপ্তৰ দিব বুলি শুনিছোঁ আৰে মই ক'লোঁ কি ভাই ডোনাল্ড ট্ৰাম্পে 18,000 প্ৰৱাসী ভাৰতীয়ক আজি বাহিৰ কৰি দিছে এইবিলাক আমাৰ বৈদেশিক মন্ত্ৰী আছে মন্ত্ৰালয় আছে দুখন দেশৰ মাজত ট্ৰিটি আছে দুখন দেশৰ মাজত ডিপ্ল'মেচি আছে এইবিলাক গোটেই বৈদেশিক মন্ত্ৰালয়ে নিশ্চয় মেটাৰটো চোৱা চিতা কৰিব যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।